ডাঙৰ খবৰ সৰকাৰি চাকৰিক লৈ আজি বাজেটত বৃহৎ ঘোষণা কৰা হৈছে। আপোনাৰ ঘৰত যদি সৰকাৰি চাকৰি নাই তেতিয়া আপুনি পৰীক্ষাত অতিৰিক্ত নম্বৰ লাভ কৰিব। এতিয়াৰে পৰা এই নম্বৰ লাভ কৰিব আৰু চলিত বৰ্ষতে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। এই মুহূৰ্তত ফুল প্লেট মাধ্যমত ডাঙৰ খবৰটো জনাৰ চেষ্টা কৰিছো। সৰকাৰি চাকৰিক লৈ বৃহৎ ঘোষণা কৰিছে বাজেটত। এটা ডাঙৰ খবৰ, ৰাজ্যবাসীৰ বাবে ঘৰত চাকৰি নাথাকিলে লাভ কৰিব অতিৰিক্ত নম্বৰ। ৫% নম্বৰ অতিৰিক্ত দিব প্ৰতিগৰাকী প্ৰাৰ্থীক। তৃতীয় চতুৰ্থ বৰ্গৰ নিয়োগ পৰীক্ষাত প্ৰযোজ্য হ'ব এই নম্বৰ। চলিত বৰ্ষতে নতুন বিধেয়ক উত্থাপন কৰিব ৰাজ্য চৰকাৰে। প্ৰাৰ্থীগৰাকীয়ে পোৱা নম্বৰতকৈ অতিৰিক্ত সংযোগ হ'ব ৫% নম্বৰ আৰু ৩০,০০০ নতুন চাকৰি শীঘ্ৰে মুকলি কৰাৰ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। ডাঙৰ খবৰটো মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। চৰকাৰী চাকৰিক লৈ বৃহৎ ঘোষণা কৰা হৈছে বাজেটত। ঘৰত চৰকাৰী চাকৰি নাথাকিলে লাভ কৰিব অতিৰিক্ত নম্বৰ। ৫%কৈ অতিৰিক্ত নম্বৰ দিব প্ৰতিগৰাকী প্ৰাৰ্থীক। তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষাত থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেড পৰীক্ষাত এই প্ৰযোজ্য হ'ব নিয়মটো আৰু চলিত বৰ্ষতে নতুন বিধেয়ক আনি এই নিয়ম প্ৰযোজ্য হ'ব। ৩০,০০০ নতুন চাকৰি শীঘ্ৰে মুকলি কৰাৰ ঘোষণা কৰিছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ঘোষণা কৰা এই নতুন পৰীক্ষাত যদি আপোনাৰ ঘৰত চাকৰি নাই তেন্তে আপুনি লাভ কৰিব অতিৰিক্ত ৫% নম্বৰ। ডাঙৰ খবৰে মুহূৰ্তত জনাৰ চেষ্টা কৰিছো। তৃতীয় চতুৰ্থ বৰ্গৰ নিয়োগ পৰীক্ষাত প্ৰযোজ্য হ'ব এই নম্বৰ। আপুনি যদি থাৰ্ড গ্ৰেড পৰীক্ষা দিবলৈ ওলাইছে আপোনাৰ বাবে এটা ভাল খবৰ এই মুহূৰ্তত। আপোনাৰ ঘৰত যদি চৰকাৰী চাকৰি নাই তেন্তে আপুনি ৫% নম্বৰ অতিৰিক্ত লাভ কৰিব। বেছিকৈ ৫% নম্বৰ আপোনাক দিয়া হ'ব। আৰু সমগ্ৰ বিষয় সন্দৰ্ভত বাজেটত অজন্তা নেওগে আজিৰ দিনটোত মন্তব্য কৰিছিল। কি কৈছিল বিত্তমন্ত্ৰীগৰাকীয়ে এই মুহূৰ্তত শুনাৰ চেষ্টা কৰিম। সকলো পদৰ নিয়োগ প্ৰক্ৰিয়াত এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে সৰ্বাধিক সংখ্যক পৰিয়ালক সামৰি লৈ আমি সামাজিক সমতা সম্ভৱ কৰিব বিচাৰিছোঁ। চৰকাৰী নিযুক্তিত সামাজিক সমতা অধ্যক্ষ মহোদয়, আমি প্ৰায় লক্ষ্য কৰোঁ যে এটা পৰিয়ালত কেইবাজনো চৰকাৰী চাকৰিয়াল থকাৰ বিপৰীতে কিছুমান পৰিয়ালত এজনো চৰকাৰী চাকৰিয়াল নাই। যিমান সম্ভৱ অধিক পৰিয়ালত চৰকাৰী চাকৰিৰ উপস্থিতি নিশ্চিত কৰাৰ জৰিয়তে চৰকাৰী নিযুক্তিত সামাজিক সমতাৰ বাতাবৰণ সৃষ্টি কৰা হ'ব। আৰু এনে দৃষ্টিকোণ আগত ৰাখি মই ঘোষণা কৰিবলৈ পাই আনন্দিত হৈছোঁ যে এই নিযুক্তি প্ৰক্ৰিয়া অব্যাহত ৰখাৰ সময়ত আমাৰ চৰকাৰে সামাজিক সমতা প্ৰতিষ্ঠাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। আৰু সেয়েহে আমি যিসমূহ পৰিয়ালত চৰকাৰী বা ৰাজহুৱা খণ্ডত এজনো চাকৰিয়াল নাই তেওঁলোকক সুবিধা দিয়াৰ অৰ্থে সিদ্ধান্ত লৈছোঁ যে তেনে প্ৰাৰ্থীয়ে মুঠ প্ৰাপ্ত নম্বৰৰ সৈতে ৫% অতিৰিক্ত নম্বৰ লাভ কৰিব। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ সকলো পদৰ নিয়োগ প্ৰক্ৰিয়াত প্ৰাৰ্থী বাছনিৰ গুণগত মানৰ সৈতে আপোচ নকৰাকৈ এই ব্যৱস্থা কাৰ্যকৰী হ'ব। এই উদ্দেশ্যে আমি চলিত বছৰতে এখন নতুন বিধেয়ক উত্থাপন কৰিম। এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে সৰ্বাধিক সংখ্যক পৰিয়ালক সামৰি লৈ আমি সামাজিক সমতা সম্ভৱ কৰিব বিচাৰিছোঁ। চৰকাৰী নিযুক্তিত সামাজিক সমতা অধ্যক্ষ মহোদয়, আমি প্ৰায় লক্ষ্য কৰোঁ যে এটা পৰিয়ালত কেইবাজনো চৰকাৰী চাকৰিয়াল থকাৰ বিপৰীতে কিছুমান পৰিয়ালত এজনো চৰকাৰী চাকৰিয়াল নাই। যিমান সম্ভৱ অধিক পৰিয়ালত চৰকাৰী চাকৰিৰ উপস্থিতি নিশ্চিত কৰাৰ জৰিয়তে চৰকাৰী নিযুক্তিত সামাজিক সমতাৰ বাতাবৰণ সৃষ্টি কৰা হ'ব। আৰু এনে দৃষ্টিকোণ আগত ৰাখি মই ঘোষণা কৰিবলৈ পাই আনন্দিত হৈছোঁ যে এই নিযুক্তি প্ৰক্ৰিয়া অব্যাহত ৰখাৰ সময়ত আমাৰ চৰকাৰে সামাজিক সমতা প্ৰতিষ্ঠাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। আৰু সেয়েহে আমি যিসমূহ পৰিয়ালত চৰকাৰী বা ৰাজহুৱা খণ্ডত এজনো চাকৰিয়াল নাই তেওঁলোকক সুবিধা দিয়াৰ অৰ্থে সিদ্ধান্ত লৈছোঁ যে তেনে প্ৰাৰ্থীয়ে মুঠ প্ৰাপ্ত নম্বৰৰ সৈতে ৫% অতিৰিক্ত নম্বৰ লাভ কৰিব। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ সকলো পদৰ নিয়োগ প্ৰক্ৰিয়াত প্ৰাৰ্থী বাছনিৰ গুণগত মানৰ সৈতে আপোচ নকৰাকৈ এই ব্যৱস্থা কাৰ্যকৰী হ'ব। এই উদ্দেশ্যে আমি চলিত বছৰতে এখন নতুন বিধেয়ক উত্থাপন কৰিম। এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে সৰ্বাধিক সংখ্যক পৰিয়ালক সামৰি লৈ আমি বিত্তমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোত বাজেটত এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। এতিয়াৰে পৰা আপোনাৰ ঘৰত যদি চৰকাৰী চাকৰি নাই তেন্তে অতিৰিক্ত ৫% নম্বৰ লাভ কৰিব। থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেড এক্সামত, থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেড নিযুক্তি পৰীক্ষাত এই অতিৰিক্ত ৫% নম্বৰ আপোনাক দিয়া হ'ব যদি আপোনাৰ ঘৰত চাকৰি নাই। যদি আপোনাৰ ঘৰত চৰকাৰী চাকৰি নাই আপোনাৰ বাবে এটা ভাল খবৰ আনিছে ২০২৪-২৫ বৰ্ষৰ বাজেটে। আৰু চৰকাৰী চাকৰিক লৈ আজিৰ দিনটো বৃহৎ ঘোষণা কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগে। ঘৰত চাকৰি নাথাকিলে এতিয়াৰ পৰা লাভ কৰিব অতিৰিক্ত ৫% নম্বৰ।
5% নম্বৰ অতিৰিক্তকৈ দিয়া হ'ব প্ৰতিগৰাকী প্ৰাৰ্থীক। ডাঙৰ খবৰটো পুনৰবাৰ ফুল প্লেট মাধ্যমত জনোৱাৰ চেষ্টা কৰিম। ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। চৰকাৰী চাকৰিক লৈ বৃহৎ ঘোষণা কৰা হৈছে। বাজেটত 2024-25 বৰ্ষৰ বাজেটত বৃহৎ ঘোষণা কৰা হৈছে। ঘৰত চৰকাৰী চাকৰি নাথাকিলে লাভ কৰিব অতিৰিক্ত নম্বৰ। 5%কৈ অতিৰিক্ত নম্বৰ দিব প্ৰতিগৰাকী প্ৰাৰ্থীক। তৃতীয় চতুৰ্থ বৰ্গৰ নিয়োগ পৰীক্ষাত প্ৰযোজ্য হ'ব এই নম্বৰ। চলিত বৰ্ষতে নতুন বিধেয়ক উত্থাপন কৰিব অসম চৰকাৰে। আৰু প্ৰাৰ্থীগৰাকীয়ে পোৱা নম্বৰতকৈ অতিৰিক্ত সংযোগ কৰা হ'ব এই নম্বৰ। 30,000 নতুন চাকৰি শীঘ্ৰে মুকলি কৰাৰ ঘোষণা কৰা হৈছে। আৰু এই চাকৰিত এই বৃহৎ সংখ্যক নম্বৰ আপুনি লাভ কৰিব। ঘৰত যদি চৰকাৰী চাকৰি নাই আপোনাৰ, তেতিয়া আপোনাৰ বাবে সুখবৰ, ডাঙৰ খবৰ আনিছে বাজেটত। কি কৈছিল সমগ্ৰ বিষয় সন্দৰ্ভত অজন্তা নেওগে বিত্তমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোত কি মন্তব্য কৰিছিল পুনৰবাৰ শুনোৱাৰ চেষ্টা কৰিম। পৰিয়ালত চৰকাৰী চাকৰিৰ উপস্থিতি এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে সৰ্বাধিক সংখ্যক পৰিয়ালক সামৰি লৈ আমি সামাজিক সমতা সম্ভৱ কৰিব বিচাৰিছোঁ। চৰকাৰী নিযুক্তিত সামাজিক সমতা। অধ্যক্ষ মহোদয়, আমি প্ৰায় লক্ষ্য কৰোঁ যে এটা পৰিয়ালত কেইবাজনো চৰকাৰী চাকৰিয়াল থকাৰ বিপৰীতে কিছুমান পৰিয়ালত এজনো চৰকাৰী চাকৰিয়াল নাই। যিমান সম্ভৱ অধিক পৰিয়ালত চৰকাৰী চাকৰিৰ উপস্থিতি নিশ্চিত কৰাৰ জৰিয়তে চৰকাৰী নিযুক্তিত সামাজিক সমতাৰ বাতাবৰণ সৃষ্টি কৰা হ'ব। আৰু এনে দৃষ্টিকোণ আগত ৰাখি মই ঘোষণা কৰিবলৈ পাই আনন্দিত হৈছোঁ যে এই নিযুক্তি প্ৰক্ৰিয়া অব্যাহত ৰখাৰ সময়ত আমাৰ চৰকাৰে সামাজিক সমতা প্ৰতিষ্ঠাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। আৰু সেয়েহে আমি যিসমূহ পৰিয়ালত চৰকাৰী বা ৰাজহুৱা খণ্ডত এজনো চাকৰিয়াল নাই, তেওঁলোকক সুবিধা দিয়াৰ অৰ্থে সিদ্ধান্ত লৈছোঁ যে তেনে প্ৰাৰ্থীয়ে মুঠ প্ৰাপ্ত নম্বৰৰ সৈতে 5% অতিৰিক্ত নম্বৰ লাভ কৰিব। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ সকলো পদৰ নিয়োগ প্ৰক্ৰিয়াত প্ৰাৰ্থী বাছনিৰ গুণগত মানৰ সৈতে আপোচ নকৰাকৈ এই ব্যৱস্থা কাৰ্যকৰী হ'ব। এই উদ্দেশ্যে আমি চলিত বছৰতে এখন নতুন বিধেয়ক উত্থাপন কৰিম। এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে সৰ্বাধিক সংখ্যক পৰিয়ালক সামৰি লৈ আমি সামাজিক সমতা সম্ভৱ কৰিব বিচাৰিছোঁ। চৰকাৰী নিযুক্তিত সামাজিক সমতা। অধ্যক্ষ মহোদয়, আমি প্ৰায় লক্ষ্য কৰোঁ যে এটা পৰিয়ালত কেইবাজনো চৰকাৰী চাকৰিয়াল থকাৰ বিপৰীতে কিছুমান পৰিয়ালত এজনো চৰকাৰী চাকৰিয়াল নাই। যিমান সম্ভৱ অধিক পৰিয়ালত চৰকাৰী চাকৰিৰ উপস্থিতি নিশ্চিত কৰাৰ জৰিয়তে চৰকাৰী নিযুক্তিত সামাজিক সমতাৰ বাতাবৰণ সৃষ্টি কৰা হ'ব। আৰু এনে দৃষ্টিকোণ আগত ৰাখি মই ঘোষণা কৰিবলৈ পাই আনন্দিত হৈছোঁ যে এই নিযুক্তি প্ৰক্ৰিয়া অব্যাহত ৰখাৰ সময়ত আমাৰ চৰকাৰে সামাজিক সমতা প্ৰতিষ্ঠাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। আৰু সেয়েহে আমি যিসমূহ পৰিয়ালত চৰকাৰী বা ৰাজহুৱা খণ্ডত এজনো চাকৰিয়াল নাই, তেওঁলোকক সুবিধা দিয়াৰ অৰ্থে সিদ্ধান্ত লৈছোঁ যে তেনে প্ৰাৰ্থীয়ে মুঠ প্ৰাপ্ত নম্বৰৰ সৈতে 5% অতিৰিক্ত নম্বৰ লাভ কৰিব। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ সকলো পদৰ নিয়োগ প্ৰক্ৰিয়াত প্ৰাৰ্থী বাছনিৰ গুণগত মানৰ সৈতে আপোচ নকৰাকৈ এই ব্যৱস্থা কাৰ্যকৰী হ'ব। এই উদ্দেশ্যে আমি চলিত বছৰতে এখন নতুন বিধেয়ক উত্থাপন কৰিম। এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে